ভাল লাগিব গমেই পোৱা নাই কি কৰিব লাগে বজালে যদি কম না প্লিজ বৰ দিগদাৰ হৈছে এতিয়া বাপে খাইছো কোনে নাপাবি বাপে খাইছ জানো কেতিয়াবা নাই পোৱা এতিয়া একো কৰিবলৈ নাই নে কি ক'লি এতিয়া একো কৰিবলৈ নাই নাই বিয়া পাতিবলৈ ছোৱালী পাবতো লাগিব প্ৰথমতে বিয়াখন পাতচোন কেঁচুৱা এই কি ক মই নহ'লে নেথাকে এবাৰ এনে কেনেকে বনাও এবাৰ আকৌ এনে কেনেকে বনালেহে থাকে এই বৰ দুষ্ট বুজিছনে বৰ দুষ্ট আচলতে সিও বাপেক নহ'লে ভয় বিজি যে মোৰ টাইম নাই আপুনি গলে মই মোৰ বাচ্চাক সমান মুখলৈকে বেলেগ বস্তু খাবলৈ দিলো আপুনি যি পাৰে কৈ তাই মই মা মুখিজনী ওলালে দেখি আৰু মই বেয়া বস্তু খোৱা নাই নহয় এই পিঠাগুৰি গাখীৰ ঘৰৰে গৰুজনী দুখনমান দিছে নোখোৱাই পাৰিনে বাৰু সেনেকে 5টা ল'ৰা ছোৱালী তুলিলো তাই মোক খাবলৈ দিছে ধুনীয়া ছোৱালীজনী জোকাই দিলো নহয় পিছত গম পাইছো আশা যদি যে কলগছত ভিন গৰু লাগিছে কেইটামান পিটিকি খুৱাই থাকো আপোনাৰ মনত তাতে কৰিছে নহয় এমাহৰ কেঁচুৱা কেনেকৈ আপুনি গৰু গাখীৰ আৰু এমুকত খুৱাব পাৰে 6 মাহলৈকে অকল কেঁচুৱাক মাকৰ গাখীৰ খুৱাব লাগে মাকৰ গাখীৰৰ পৰা সৰু কেঁচুৱাই পুষ্টি পায় আৰু বেমাৰৰ পৰা যুঁজিবৰ কাৰণে শক্তি পায় আৰু সেইকাৰণে মা আৰু সন্তানৰ বণ্ডিংটো ভাল হৈ থাকে আৰু অকল কেঁচুৱাই লাভ নহয় মাকৰো লাভ হয় মাকৰ স্তনৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো নাইকিয়া হৈ পৰে আৰু চিন্তা ভাৱনাটোও নাইকিয়া হৈ পৰে আপুনি ইমানটো কথা কেনেকৈ জানে আমি যে একোৱেই নাজানো একোৱেই নাজানে জানে খাবলৈও বুজি নাপায় ঠিক আছে চিষ্টাৰ হ'ল এই সৰুতে বিয়া পাতি দিলো নহয় এই ল'ৰা ছোৱালীও হ'ল এতিয়া কেনেকৈ যত্ন ল'ব লাগে গম নাপালো নহয় মই সেই গেম খেলি থাকোঁতেই গ'ল এতিয়াৰ পৰা মানুহজনী ভালকৈ দায়িত্ব ল'ব লাগিব ন মাই আৰু আমি অকল মাকৰ গাখীৰহে খাওঁ বেলেগ নোখোৱা আছে এতিয়া বুজি পাইছোঁ এতিয়া আমি আৰু কি কৰিব লাগিব আৰু যোনকেইটা মেডিচিন মই লিখি দিছোঁ সেইটো টাইমমতে খুৱাই থাকোঁ টাইমমতে খাব লাগিব এইবিলাক চব পাওঁ মেডিচিনবিলাক সেই ফাৰ্মাচী আছে নহয় ওচৰতে থকাকৈ অঁ তাৰে দেৰি হৈছে নহয় 9টাই বাজিলে দেখোন যাম যে ওলাই চাম নে অফিচলৈকে যাম অফিচত
তোমাক খুৱাই দিব ভালকে হেৰা আমাৰ কি হৈছে হয় হেৰো নিজৰ ল'ৰাটোক গাখীৰ অকণমান খুৱাবলৈ সময় নাইকিয়া হৈছে হেৰো আমি সেনেকুৱা দিনত এই 3টা 4টা ল'ৰা নিজৰ গাখীৰ খুৱাই ডাঙৰ কৰিছে নাইতো ঠিকেই হৈছে কিন্তু আজিকালি মানুহটো নাহে দৰমহা এটা হ'লে টাইমত লাগে চাওকচোন 20 মিনিট লেট এতিয়াও কোনোবা অহা নাই এজনী কোন গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং পিছে কেইটা বাজিল ছাৰ মানে মোৰ ল'ৰাটোৰ কাৰণে অকণমান দেৰিয়ে হৈ যায় সদায় সদায় একেটা মানে নচলিব দেই এনেকৈ হ'লে মোৰ অফিচটো কেনেকৈ চলিব বাৰু আপোনালোকে কওকচোন এইবাৰ পৰা কিন্তু মই ষ্ট্ৰিক্টলি কৈ দিছোঁ মই দৰমহা কাটিম ভালকৈ মনত ৰাখিবা কথা তুমি যোৱা কাম কৰাগৈ তুমি থাকিলে অফিচটো কিবা সুযোগ লাগি থাকে দিয়াচোন তুমি এতিয়া কামতে থোৱাগে নেকি কৰিব পাৰিবা ঠিক আছে অফিচৰে কৰক দিয়কচোন যাম কৰো কামতে লাগে ইমান কষ্ট পাইছে নহয় ঘৰলৈ কোনো চকন কৰিছে এতিয়া তাৰ আইডেন্টি চাই আছে দিনটো কি খোৱা বাচ্ছা মই গাখীৰ কৰি আহোঁ আৰু মায়ে তাত দিনটো খুৱাই থাকে তেনেকৈ আৰু চলি আছে আমাৰ নিৰ্দেশন আমি এটা কাম কৰিব পাৰোঁ আমি আমাৰ বছৰ থাকিলে অফিচতে বেছিকৈ এটা বনাব পাৰোঁ মইতো এইটো ভবাই নাছিলোঁ পিছে বছে আকৌ মই গ'লে নিদিব নহয় নহ'লে কামেটি কৰিবা তুমিয়ে নহ'লে বছৰত পইচা মানে কি কোৱা হয় নেকি দুটা কথা তাকো একেলগে আই এটা কথা শুনিবলৈ ইমান দিনৰ পৰা ৰৈ আছিলো একেলগে দুটা কথা প্ৰথম কথাটো হ'ল যে আমাৰ অফিচত ব্ৰেষ্টফিডিং এটা লাগিছিলে নহয় ব্ৰেষ্টফিডিং সেইটো আকৌ কেলে ছাৰ আমাৰ ৱৰ্কিং মেনেজমেণ্টৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ নীলাকে চাই ল'ব আজি এতিয়া একেবাৰে যতন ল'ব পৰা নাই টাইমতে আহিব পৰা নাই অফিচত ঠিকে মই আজি অলপ দিনৰ পৰা তাই নটিচ কৰিছোঁ এইটো হ'লে বৰ বেয়া নহ'ব তাতে কাইলৈ দিবনে তাতে তুমি কৈছা নিদিলে কেনেকৈ হ'ব এতিয়া ক'ত দিয়া হ'ব নহ'লে আমি সৰুকৈ যে পাৰ্টি কৰোঁ ৰুমটো সেইটোকে এৰেঞ্জ কৰি দিওঁ ছাৰ আপুনি ইমান ভাল শুনা তোমাৰ যদি কেতিয়াবা পাৰ্টি কৰিব মন যায় মোৰ কেবিনলৈকে গুচি আহিবা ময়ো অকলেহে থাকোঁ কেবিনটোত লগতে পাৰ্টি কৰিব পাৰিম পিছে আৰু এটা কথা আছিলে ছাৰ ছেকেণ্ড কথাটো হৈছে মোৰ ঘৰত বিয়া কথা ওলাইছে বিয়া বিয়া মোৰো বিয়া বয়স হৈছে পিছে দৰাটো ছাৰ আপুনি ভালদৰে চিনি পায় ভালকে চিনি পাওঁ ছাৰ কেনেবাকে মই নহয়তো ছাৰ মানে আপোনাৰ পিয়ে কোন আপোনাৰ পিয়ে ছাৰ পিয়ে মোৰ মানে মোৰে লগত আছে থাকে আইও মোক বুকুখন কেলে ভঙাতে ভাঙিলি মোৰে খালে মোৰে লগতে থাকিলে মোৰে পখিলাজনী উঠাই নিলে কি হ'ব নাই হোৱা মোৰ মানে পুৰণি বেমাৰ এটা আছে অকণমান লুকাইছে ঠিক আছে কপালখন ইমানো বেয়া আছিলে নে কি যে হ'ব কি যে কৰিম বন্ধু কি খবৰ বিয়া হ'বহে নিছে কি পাৰ্টিতে হ'ল বিয়াটি কোনে কিয় তোৰ বিয়া হ'ব মোৰ নহ'লে মোৰ বিয়াটোহে তোক নকৰিবি তই অকলে ভৰিব লাগিব বুজিছ তাই যি বুচলে কিয় হৈছিলে জানো কিয় কথা ক'ব মই নভবাকে দি দিলো নহয় বেষ্ট ফ্ৰেণ্ড ৰুমটো তাতে ভাবিছিলো মই বোলো আমি বিয়া পাতি আমাকে তাই গান গাই বেষ্ট ফ্ৰেণ্ড ৰুমটো মলাই থাকিব তাই গান শিকি অফিচত কাম কৰি থাকিম পিছে ভবা কথা টিভি নহ'ল বাটতে কি বা জেগল কাৰণে কণা চিনি কৰি মোক চব শেষ কৰি পেলালে এই নাও শুনিছানে আহাচোন মানে ইমান কান্দি আছে
ভাল পাইছে আচলতে মোৰ অকণমান ভুল হৈ গ'ল আমি আজি অফিচত এটা কথা আলোচনা কৰিব থাকে আমি আমাৰ ৰুমৰ অফিচটোত এটা ব্ৰেষ্টফিডিং ৰুম এৰেঞ্জ কৰাৰ কথা ভাবিছোঁ হয় ছাৰ আপুনি আচলতে আমাৰ এনেকুৱা সৰু সৰু অফিচবোৰৰ দৰে সকলোতে সৰু ডাঙৰ সকলোতে যদি এনেদৰে এটা এটা ব্ৰেষ্টফিডিং ৰুম থাকে তেনেহ'লে তোমালোকৰ দৰে ৱৰ্কিং মাদাৰ্ছবিলাকৰ নিশ্চয় বহুত সুবিধা হ'ব আৰু বাচ্চাটোৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যথেষ্ট সুবিধা হ'ব সেইটো সুবিধা মই যদি বহুত আগতেই কৰিলোহেঁতেন তেনেহ'লে নিশ্চয় তোমাৰ কথাটো আছে নেকি মেডিকেল লগা নহয় ইয়াৰ বাবে আপোনাৰ ধন্যবাদনো কি ক'ম মোৰ পাইছোঁ যদি আমি কিয় নহয় তেনেহ'লে আহক আমি সকলোৱে সংকল্প লওঁ যে মাতৃ আৰু সন্তানক সুস্থ সবল কৰি দিব